নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 29 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ভূপেন বৰাৰ গাত বিজেপিৰ বীজাণু সোমাই আছে। কংগ্ৰেছে আন সময়ত বিৰোধী দলৰ লগত মিত্ৰতা কৰে। নিৰ্বাচন আহিলেই বিজেপিক সহায় কৰিবলৈ বিৰোধী ঐক্য ভাঙি পেলায়। ৰাষ্ট্ৰপতি ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছে বিজেপিক ভোট দিয়ে। এই ডাঙৰ মন্তব্য কৰিছে আজি ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে। আন এটা খবৰ হৈছে যুদ্ধসদৃশ পৰিৱেশৰ মাজতেই পুনৰ মছজিদ মাদ্ৰাছাত চলিছে প্ৰশাসনৰ বুলডজাৰ। 10খনকৈ মাদ্ৰাছা ইতিমধ্যে চিল কৰা হৈছে। পেহেলগাম কাণ্ডৰ পাছতে মছজিদ মাদ্ৰাছাত চৰকাৰৰ বৃহৎ বুলডজাৰ। পেহেলগাম কাণ্ডৰ মাজতেই মাদ্ৰাছা মছজিদত চৰকাৰে চলাইছে বুলডজাৰ একশ্যন। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। চিল কৰা হৈছে বহু মাদ্ৰাছা, বুলডজাৰে ধ্বংস কৰি পেলোৱা হৈছে মছজিদ এফালৰ পৰা। 10খনৰো অধিক অবৈধ মাদ্ৰাছা চিল কৰিছে। সন্দেহৰ আৱৰ্তত থকা 10খনৰো অধিক অবৈধ মাদ্ৰাছা চিল কৰা হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। উত্তৰ প্ৰদেশৰ নেপাল সীমান্তস্থিত অবৈধ মছজিদ মাদ্ৰাছাৰ বিৰুদ্ধে প্ৰশাসনৰ বৃহৎ হাতোৰা। নথিপত্ৰ আৰু প্ৰশাসনৰ অনুমতি অবিহনেই মাদ্ৰাছাসমূহ চলি থকাৰ অভিযোগ উত্থাপন হৈছে। উত্তৰ প্ৰদেশৰ লখিমপুৰত এফালৰ পৰা যোগী চৰকাৰে ধ্বংস কৰিছে মাদ্ৰাছা। প্ৰথমে মাদ্ৰাছাত তলা লগাই চলোৱা হৈছে বুলডজাৰ। মাদ্ৰাছাত পঢ়ি থকা শিক্ষাৰ্থীক নামভৰ্তি কৰোৱা হৈছে চৰকাৰী বিদ্যালয়ত। পেহেলগাম কাণ্ডৰ পাছতেই মছজিদ মাদ্ৰাছা চলাইছে এইবাৰ যোগী চৰকাৰে বুলডজাৰ একশ্যন। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ মুঠ 50জন পাকিস্তানীৰ মৃত্যু হৈছে BLAৰ হাতত। উৰি গৈছে পাকিস্তানীৰ বাহন। এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। উৰি গ'ল পাক সেনাৰ বাহন। ভয়ংকৰ বিস্ফোৰণত নিহত হৈছে এইবাৰ 7গৰাকী পাকিস্তানী। ভয়ংকৰ বিস্ফোৰণত 7গৰাকী পাকিস্তানীৰ মৃত্যু হৈছে। পাকিস্তানত পুনৰ ভয়ংকৰ IED বিস্ফোৰণ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এইবাৰ 17গৰাকী পাকিস্তানী সংকটজনক অৱস্থাত আছে। ভয়ংকৰ IED বিস্ফোৰণত উৰি গৈছে পাকিস্তানীৰ বাহন। দক্ষিণ পশ্চিম বেলুচিস্তান প্ৰদেশত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ। দক্ষিণ পশ্চিম বেলুচিস্তান প্ৰদেশত সংঘটিত হৈছে এই ঘটনা। বেলুচিস্তানৰ পাচনি চহৰত সংঘটিত হৈছে এই বিস্ফোৰণ। নিহত 7গৰাকী পাকিস্তানী চহৰখনৰ স্থানীয় বাসিন্দা বুলি ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে। ঘটনাত বেলুচ লিবাৰেশ্যন আৰ্মি জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। ক্ৰমাগতভাৱে পাকিস্তানৰ ওপৰত BLAৰ এয়া এই মাহৰ তৃতীয়টো আক্ৰমণ। ইতিমধ্যে 50ৰো অধিক পাকিস্তানীৰ মৃত্যু হৈছে BLAৰ হাতত। উৰি গৈছে পাক সেনাৰ বাহন। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ পাকিস্তানৰ সেনা বাহিনীত এতিয়া হাহাকাৰ। এইবাৰ 500 জোৱান লগতে 100 বিষয়াৰ পদত্যাগ। পাকিস্তানৰ প্ৰতিৰক্ষা বিভাগত লাগিছে এই মুহূৰ্তত হাহাকাৰ। পাকিস্তানৰ প্ৰতিৰক্ষা বিভাগত হাহাকাৰ লাগিছে। 500 পাকিস্তানৰ সেনাই কৰিছে ইতিমধ্যে পদত্যাগ। আনফালে গুৰুৰ দায়িত্বত থকা 100জনকৈ বিষয়ায়ো কৰিছে পদত্যাগ। এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। ভাৰতৰ প্ৰত্যাক্ৰমণৰ ভয়ত এতিয়া পাক সেনাত আৰম্ভ হৈছে বিদ্ৰোহ। ভাৰতৰ প্ৰত্যাক্ৰমণৰ চাপত পৰি দায়িত্ব এৰিছে সেনা বিষয়া আৰু সেনা জোৱানে। ভাৰতৰ প্ৰত্যাক্ৰমণৰ চাপত পৰি দায়িত্ব এতিয়া এৰিছে সেনা বিষয়াৰ লগতে সেনা জোৱানে। দিবলৈ আৰম্ভ কৰিছে ইস্তফা। সেনাপ্ৰধান আসিম মুনিৰৰ বিৰুদ্ধে পাক সেনাৰ বৃহৎ অংশই আৰম্ভ কৰিছে বিদ্ৰোহ। বিদ্ৰোহে লৈছে চূড়ান্ত ৰূপ। পদত্যাগ কৰিব পাৰে মুনিৰে। পাকিস্তানৰ প্ৰতিৰক্ষা বিভাগত লাগিছে এই মুহূৰ্তত হাহাকাৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ অখিল গগৈ এক মহাবিস্ফোৰক মন্তব্য কৰিছে। যদি পাকিস্তানক দেশৰ আভ্যন্তৰীণ তথ্য দিছে তেন্তে যাৱজ্জীৱন জেল দিব লাগে। এইবাৰ গৌৰৱ গগৈক ডাঙৰ মন্তব্য কৰিছে অখিল গগৈয়ে। সাংসদ গৌৰৱ গগৈক লৈ অখিল গগৈৰ মহাবিস্ফোৰক মন্তব্য। গৌৰৱ গগৈ যদি পাকিস্তানলৈ গৈ দেশৰ আভ্যন্তৰীণ তথ্য দিছে সেয়া এক অপৰাধ বুলি মন্তব্য কৰিছে।
দেশৰ সামৰিক তথ্য যদি যোগান ধৰিছে কঠোৰ শাস্তি দিয়ক এবাৰ গৌৰৱ গগৈক এই মন্তব্য কৰিছে অখিল গগৈয়ে এনে অপৰাধ কৰিলে যাৱজ্জীৱন জেল দিব লাগে পাকিস্তানলৈ যোৱাটো অপৰাধ বুলি মই নাভাবো বুলি মন্তব্য কৰিছে সাংসদগৰাকীৰ যিকোনো মুহূৰ্তত পাকিস্তান যাব পাৰে গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ প্ৰশ্ন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পিছতে এক বিস্ফোৰক মন্তব্য কৰিছে এবাৰ অখিল গগৈয়ে কি কৈছে আমি জনোৱাৰ চেষ্টা কৰিছো পাকিস্তানত 15 দিন কিয় আছিল সাংসদ গৌৰৱ গগৈয়ে এই প্ৰশ্ন উত্থাপন কৰিছিল হিমন্ত বিশ্ব শৰ্মাই দিল্লীত চাকৰি কৰি পত্নীয়ে পাকিস্তানৰ পৰা কেনেকৈ লাভ কৰিছিল দৰমহা এই প্ৰশ্ন উত্থাপন হৈছিল গৌৰৱ গগৈ নিজৰ সন্তানক কৰ নাগৰিকত্ব দিছে মুখ্যমন্ত্ৰীৰ এই প্ৰশ্নৰ মাজতে এইবাৰ অখিল গগৈৰ বিস্ফোৰক মন্তব্য বিস্ফোৰণ ঘটাইছে এইবাৰ অখিল গগৈয়ে গৌৰৱ গগৈক উভতি ধৰি এই ধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে আন এটা খবৰ হৈছে মানৱীয়তাক হত্যা কৰিছে পাকিস্তানলৈ নাযায় এবাৰ কাশ্মীৰৰ জনতা মানৱীয়তাক হত্যা কৰিছে পাকিস্তানে এবাৰ কাশ্মীৰৰ জনতা পাকিস্তানলৈ গুচি যাব বুলি আশা নকৰিব পাকিস্তানে 1947 চনতে যদি পাকিস্তান নগলো এতিয়া কিয় যাম ভাৰতত হিন্দু মুছলমান খ্ৰীষ্টান সকলো এক হৈ আছে পাকিস্তানৰ এনে কাণ্ডই ভাৰতক দুৰ্বল কৰিব বুলি নাভাবিব পাকিস্তানৰ এনে কাণ্ডই ভাৰতক দুৰ্বল বুলি কৰিব নাভাবিব ভাৰতে এতিয়া অধিক শক্তিশালী হৈ প্ৰত্যুত্তৰ দিব জনাই আছো ডাঙৰ খবৰ ভাৰতে এতিয়া অধিক শক্তিশালী হৈছে একশন আৰম্ভ কৰিছে আৰু অধিক শক্তিশালী হৈ প্ৰত্যুত্তৰ দিব এতিয়া ভাৰতে আলোচনাৰ মাধ্যমেৰে আৰু ন্যায় নিবিচাৰে পূৰ্বে আমি আলোচনা বিচাৰিছিলো কিন্তু এতিয়া আৰু আলোচনা নালাগে পাকিস্তানক শেষ খকিৰি দি প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাৰ তৰফৰ পৰা এই মন্তব্য কৰা হৈছে পাকিস্তানক শেষ খকিৰি দি প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাৰ বিস্ফোৰণ ঘটাইছে আন এটা খবৰ হৈছে এবাৰ বিধায়ক আমিনুল ইছলামে এক ডাঙৰ মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামৰ মন্তব্য কৰি কয় যে বিজেপি বিৰোধী ভোট বিভাজন কৰিবলৈ অখিল গগৈয়ে কাম কৰে যেন লাগে বিধানসভাৰ ভিতৰতে বাকযুদ্ধ বাহিৰত মুখ্যমন্ত্ৰী তথা বিজেপিৰ মন্ত্ৰী বিধায়কৰ সৈতে গোপনে কথা পাতে অখিল গগৈয়ে ভূপেন বৰাই কোৱা কথাবোৰ আমিও ভাবো বিধায়ক আমিনুল ইছলামৰ তৰফৰ পৰা এইদৰে মন্তব্য কৰা হৈছে পৰৱৰ্তী ডাঙৰ খবৰ এইবাৰ পহেলগাম আক্ৰমণৰ পাছতে অনুষ্ঠিত সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুপস্থিতিত সমালোচনা কৰিছে এইবাৰ মল্লিকাৰ্জুন খড়গে যোৱা সপ্তাহত 26 জন লোকৰ মৃত্যু হোৱা পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে আলোচনা কৰিবলৈ দিল্লীত অনুষ্ঠিত হোৱা সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ নকৰাৰ বাবে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খড়গে তীব্ৰ সমালোচনা কৰিছে জয়পুৰত অনুষ্ঠিত সংবিধান বচাও ৰেলীত ভাষণ দি মল্লিকাৰ্জুন খড়গে কয় যে দেশত আঘাত পোৱাৰ সময়তে মোদীয়ে বিহাৰত নিৰ্বাচনী ভাষণ দিয়াত ব্যস্ত থকাটো দুৰ্ভাগ্যজনক চৰকাৰৰ পৰিকল্পনা বুজাবলৈ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্য প্ৰকাশ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিয় বৈঠকত যোগদান নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে মল্লিকাৰ্জুন খড়গেই কয় যে তেওঁ আৰু ৰাহুল গান্ধীকে ধৰি সকলো দলৰ নেতাই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকত অংশগ্ৰহণ কৰিছিল য'ত চৰকাৰে আক্ৰমণৰ নিৰাপত্তাজনিত ভুল স্বীকাৰ কৰিছিল তেওঁ কয় যে মোদীয়ে সকলোৰে মতামত শুনি সিদ্ধান্ত ল'বলৈ তাত থাকিব লাগিছিল কিয়নো তেওঁৰ অনুপস্থিতিয়ে বিষয়টোৰ প্ৰতি গুৰুত্বহীনতা প্ৰকাশ কৰিছে মল্লিকাৰ্জুন খড়গে মোদীক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ পৰিৱৰ্তে মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাৰ ওপৰত গুৰুত্ব দিয়াৰ অভিযোগ উত্থাপন কৰি ৰাজনীতি বা ধৰ্মক লৈ সকলো দলকে দেশৰ স্বাৰ্থত একত্ৰিত হ'বলৈ আহ্বান জনাইছে